আৰু এইখিনি এতিয়া মাক হেক দিম কেনেকুৱা এই হট বেগখনতো গৰম পানী দিব লাগিব কাৰণ কাপোৰখনৰ ওপৰতে বেগটো থৈ দিম আৰু ধুনীয়াকৈ ঢাকি থৈ দিম 5 মিনিট পানী যেটো বনাম তাত মই এতিয়া নৰ্মেল ঠাণ্ডা পানী লৈ লৈছোঁ এবাটি আৰু এইখিনি আইচ কিউববিলাক আছে যে ইয়াতে 3 টুকুৰামান দিম তেতিয়া পানী হেল্ল' এভৰিৱান গুড মৰ্নিং কি খবৰ বাৰু আশা কৰিছোঁ সকলো ভালে আছে ডিটু এণ্ড কুকিং ব্লগলৈ আপোনালোকক স্বাগত জনাইছোঁ চ' গাইজ মই লং ভিডিঅ' বহুত দিন হ'ল বনোৱা নাই আৰু সময় পোৱা নাই যিহেতু মা আছে বাবুক স্কুল দিছোঁ চুগুক স্কুলত ৰাতিপুৱা বহুত কাম থাকে ৰেডি কৰা টিফিন চিফিন সেইবিলাক প্ৰত্যেক গৃহিণীয়ে জানেই তো আজি হৈছে দেওবাৰটো আজি ছুটিৰ কাৰণে মই ব্লগ বনাব লৈছোঁ এতিয়া নিচিনা চুগু আজি স্কুল বন্ধ আছে খেল আছে কিন্তু স্কুল যাব সুধি আছিলে যে আজি স্কুল আছেনে নাই বোলে গুড মৰ্নিং কৈ দিয়া গুড মৰ্নিং তো মই কৈছোঁ আজি বন্ধ আছে আজি কেলে বন্ধ আছে দেওবাৰে কেলে বন্ধ থাকে মানে তাৰ বহুত প্ৰশ্ন সকলো প্ৰশ্ন উত্তৰ দিয়া হৈ গৈছে তো বলক চাই থাকে ব্লগটি আৰু এইফালে মানুহজনে আজি স্পেচিয়েল কৰিছে যে দেওবাৰ বুলি আলু ফৰকা বনাইছে মা য়োগা প্ৰণায়াম কৰি আছে মাৰ সময় হোৱা নাই মাক সময় হ'লে দিম তো চাই থাকিব ব্লগটি বলক আজি ব্লগটি আৰম্ভ কৰোঁ তো গাইছ ৰাতিপুৱা খোৱা বোৱা সকলো আজৰি বাপেক পুতেক পঠিয়ালোঁ চুলি কাটিবলৈ চুগুৰ কাৰণ 1 মাহ হৈ গ'ল চুগুৰ চুলি ডাঙৰ দীঘল হৈ গৈছিলে তো বাপেকৰ লগত পঠিয়ালোঁ চুলি কাটিবলৈ মই গৰম পানী উতলাই আহিছোঁ তো মাক মানে গৰম পানী ঠাণ্ডা পানী হেক দিব লাগে তো সেয়া কৰিব গৈ আছোঁ তো কেনেকুৱা লাগিছে সেয়া নিশ্চয় জনাব ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইফালে চাইছেনে গৰম পানী লৈ লৈছোঁ পূৰা উতলা গৰম আৰু এইখিনি এতিয়া মাক হেক দিম কেনেকুৱা হেক দিম সেয়া চাই থাকিব কোনোদিন এইবিলাক কৰিবলৈ হ'ব বুলি ভবাই নাছিলোঁ আৰু এইখিনি হৈছে মাৰ ট্ৰিটমেণ্ট গম পাইছেনে গৰম পানী ঠাণ্ডা পানী থেৰাপি আৰু এইখিনি মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ হয় তাৰ পৰা যিটো মই কাগজ লিখি পঠিয়াইছিলে তাত কি কি কৰিব লাগিব কি খুৱাব লাগিব কেনেকৈ কৰিব লাগিব সেইখিনি সকলো দিছে তো এইখিনি চাই মই শিকি লৈছোঁ আৰু সেইখিনি লগমতে মই ফ'ল' কৰি গৈ আছোঁ দুখন টাৱেল আছে এটা হৈছে গৰম পানীৰ কাৰণে এটা হৈছে ঠাণ্ডা পানীৰ কাৰণে মাক ধুনীয়াকৈ শুৱাই ল'লোঁ আৰু এতিয়া পেটত তল পেটত দিব লাগিব পেটত মানে গোটেই পেটতে দিয়া হ'ব দেখিছেনে কিমান গৰম আছে আপোনাৰ ধোঁৱা উৰা দেখিছেই চাগে তো এইখিনি বহুত কেয়াৰফুলি কৰিব লগা হয় আৰু বেছিভাগ কি ল'ৰা ছোৱালী থাকিলে অলপ চাব লাগে দেই ভালমতে কৰিব মই হ'লে চুগু এতিয়া ঘৰত নাই যে কাৰণ দেউতাকৰ লগত চুলি কাটিব গ'ল যে তো সেইটো কাৰণে মই কৰিছোঁ আৰু সি নাথাকোঁতে কৰোঁ কাৰণ স্কুল যোৱাৰ পিছত কৰোঁ যিদিনাখন বেলেগ দিনাখন কৰিবলগীয়া হয় তো এই দেখিছেনে গৰম পানী পেটত কাপোৰখন দি থ'লোঁ আৰু এতিয়া গৈছোঁ এই বেগত এই হট বেগখনতো গৰম পানী দিব লাগিব কাৰণ কাপোৰখনৰ ওপৰতে বেগটো থৈ দিম আৰু ধুনীয়াকৈ ঢাকি থৈ দিম 5 মিনিটৰ কাৰণে সময় চাই লৈছোঁ 5 মিনিটৰ পিছত আকৌ আহিব লাগিব আৰু এইখিনি পানী ঠাণ্ডা হৈ যাব এইখিনি এতিয়া নি পাকঘৰত থৈ দিম যিটো বনাম তাত মই এতিয়া নৰ্মেল ঠাণ্ডা পানী লৈ লৈছোঁ এবাটি আৰু এইখিনি আইচ কিউববিলাক আছে যে ইয়াতে 3 টুকুৰামান দিম তেতিয়া পানী পূৰা চেঁচা হৈ যাব বহুত কষ্ট কৰিছোঁ জানেনে মাক সোনকালে সুস্থ হৈ উঠিবৰ কাৰণে কিন্তু ক'ব নোৱাৰোঁ বিধিৰ কি লিখা কি কৰিছে মানে ডক্টৰৰ পৰা লৈ অঝা বেজ আকৌ এতিয়া আয়ুৰ্বেদিক ট্ৰিটমেণ্টো চলি আছে মাৰ ইমানখিনি কষ্ট কৰিছোঁ কোনদিনাখন যে ভাল হ'ব নিজৰ ঘৰত নিজে থিয় হ'ব আপুনি দেখিছেনে এনেকুৱা আইচ কিউব 4 টুকুৰা ল'লোঁ এয়া দুটাৰ লগত ঠাণ্ডা হৈ যাব 5 মিনিটমান থাকিলে পানী চেঁচা এইখিনি এতিয়া নি আকৌ ফ্ৰিজত ভৰাই থ'ম নহ'লে গলি যাব যে গৰম পানী ঠাণ্ডা পানী আমি নৰ্মেল মানুহ ল'ব লাগে মাজে মাজে সময় পেটৰ বাবে ভাল তো মাক যিহেতু তলপেটৰ প্ৰব্লেম আছে কাৰণে মাক তলপাতত সেইখিনি ট্ৰিটমেণ্ট দি আছোঁ পাতিত ঠাণ্ডা পানীখিনি হ'ব দি থৈছিলোঁ যে আইচ কিউব ডুবাই সেইখিনি লৈ আহিলোঁ আৰু সেইখিনি সম্পূৰ্ণকৈ গলি গৈছে আইচ কিউববিলাকতো এতিয়া পানী পূৰা চেঁচা হৈ গৈছে এতিয়া মাক গৰম কাপোৰখন উঠাই ল'ম আৰু তাত দিম চেঁচা কাপোৰটো চেঁচা টাৱেলটো সৰু সৰু থাকে সেইকাৰণে বহুত সুবিধাজনক হয় আৰু এই দেখিছেনে গৰম টাৱেলখিনি এৰুৱাই আৰু যিটো হট বেগ আছিলে তাৰ ওপৰত থৈ দিলোঁ কাৰণ কাপোৰখন গৰম হৈ থাকিবৰ কাৰণে মাক ঠাণ্ডা পানী হেক দি দিছোঁ আৰু মই কাটি আছোঁ আদাৰে এটা লেপ বনাম সেয়া গৰম কাপোৰ যিটো মই তিয়াই তিয়াই মাক হেক দিছোঁ তাৰ লগতে আদাৰ লেপ লগাই তাৰ ওপৰত গৰম পানী হেক দিম সেইকাৰণে কাটি আছোঁ আদা আমাৰ মাৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ আয়ুৰ্বেদিক ট্ৰিটমেণ্ট হৈ আছে তেনেকৈ নহয় আমাৰ মা বহুত দিন হৈ গৈছে 6 মাহ এতিয়া এই বেমাৰতে ভুগি আছে তো আশা ৰাখিছোঁ সদায় প্ৰাৰ্থনা কৰিছোঁ মা সোনকালে সুস্থ হৈ উঠক আৰু যিমান পাৰিছোঁ কৰিছোঁ বাকীবিলাক ভগৱানে জানে এইখিনি আদাখিনি পিহি ল'লোঁ ধুনীয়াকৈ মিহি এনেই থেতালি ল'লে হ'ল কিন্তু থেতালিতকৈ বহুত লোকচান হয় তো মই থেতালি আঞ্জা লৈ লৈছোঁ বাটিত অকণমানকৈ ল'ম লেপ নিচিনা দিব লাগিব দেখিলেনে হৈ গ'ল এতিয়া মাৰ বাবে বনাম মই জ্বৰ ডালিয়া আৰু কাৰণ এতিয়া থেৰাপি হোৱাৰ পিছত মায়ে খাব আৰু মাৰ পৰা টাইম টু টাইম খানা দিবই লাগিব তো এতিয়া মই জ্বৰ ডালিয়া বনাওঁ আৰু চাওঁ চব্জি কি পাৰোঁ বনাই দিম কিন্তু বইল হোৱা তেলৰ ভজা পোৰাখিনি দিয়া হোৱা নাই মাক
জোৰ দালি অকণমান সময় তিয়াই থ'ব লাগে ইয়াত ইমান টাইম লাগে বহুত পানী লাগে হ'বলৈ কাৰণে বেছি নিদিওঁ এমুঠিয়ে বনাম এমুঠিতে এবাতি হৈ যায় বেছি বেছি খাব নোৱাৰে কাৰণ হেৰি ভাতৰ মাৰৰ নিচিনা লাগে খাবলৈ অলপ সময় তিয়াই দিম তাৰপিছত পাতি দিম আৰু মাক বনাই দিম লাওৰ চুপ লাও চুপ বনাই দিম লাহে লাহে লাও শেষ হৈছে কি যে দিম গাজৰ চাজৰবিলাক বনেই হ'ল বিট বন্ধেও খোৱাম এতিয়া নহয় মোৰ মাথাত ইমানেই বুজা আছে কিন্তু সেইকাৰণে সময় দিব পৰা নাই যেনেকৈ পাৰিছোঁ তেনেকৈ বনাইছোঁ আশা কৰিছোঁ আপোনালোকে চাব আৰু মোক ছাপোৰ্ট কৰিব কাৰণ মোৰ জীৱনত মানে এফালৰ পৰা সুখ এফালৰ পৰা দুখ বেছি বুজা আছে এতিয়া কাকো মানে সকলো দুখবিলাক সমাধান কৰিব নোৱাৰোঁ এতিয়া মা যেনেকৈ যিহেতু মাৰ এতিয়া বেমাৰটো হৈ আছে মাক এতিয়া চোৱা চিতা কৰি আছে সেইটো দুখ নহয় মোৰ সেৱা হয় আৰু মই কৰি আছোঁ মই দুখটো নলওঁৱে কাৰণ মোৰ মা চকুৰ আগত আছে মোৰ চব আছে সেইকাৰণে মোক ইমানে দুখ লগা নাই মাক চোৱা চিতা ভালকৈ কৰিব পাৰিছোঁ কিন্তু আমাৰ পাপাকহে বোলে দুখ লাগিছে আমাৰ পাপাটো বহুত গাটো বেয়া বেচেৰা চুচৰি কাম কৰি খাই আছে এতিয়া ভাইটি থাকে হোষ্টেলত ভাইটিৰো বোলে এক্সাম চলি আছে সিও সময় দিব পৰা নাই পাপা ভগৱানে যেতিয়া দুখবিলাক দিয়ে একেলগত সকলো দুখ জাপি দিয়ে ডক্টৰে পাপাক অপাৰেশ্যন কৰিবলৈ গৈ আছে পাপাৰ এপেণ্ডিক্স হৈছে আমি সেয়াই কৰিব পৰা নাই এতিয়া কোনফালে কি কৰিম এতিয়া খেতিৰো সময় হৈ গৈছে এতিয়া কঠীয়া চাবনে এতিয়া মাটিও আজিকালি আধি ল'ব নিবিচাৰে মানুহবিলাকে আৰু আধি ল'লেও যিটো যিমান ধান দিব লাগে সিমান ধান দিবলৈও বিচৰা নাই মানে দুখে আমাক পিছাই নেৰা হৈছে গম পাইছেনে কি যে হ'ব লাগে যিমানখিনি কৰিব লাগিছিলে কল্পনাৰ কাৰণে সিমান কৰিব পৰা নাই নিজে অনুভৱ হয় জানেনে বাকী চব ওপৰৱালাই জানে আৰু ওপৰৱালাৰ ভৰসাতে চলি আছোঁ ওপৰৱালাৰ ভৰসাতে এৰি দিছোঁ যিমান পাৰিছোঁ কৰিছোঁ ওপৰৱালাই জানে কি কৰে আৰু বাৰু কথা পাতে মোৰ চব্জি কটা হ'ল মাকো চাই আহোঁ আৰু সলনি কৰিব লাগিব ঠাণ্ডা পানী দিব লাগিব এইবাৰ গৰম পানী দিয়া হৈ গ'ল এয়া পুনৰবাৰ আকৌ আইচ কিউব দিওঁ আইচ কিউব দি পানীখিনি ঠাণ্ডা কৰি আকৌ মাক সেক দিমগৈ বেছি সময় হোৱা নাই বোৱা কি হ'ল চুলি কাটিলা কি পেঁচ ধৰিলেগে কি হ'ল ইয়াৰ চকলেট মোক দিয়া সি মোৰ ওচৰত নাহি গুচি গৈছে নহয় মোৰ ওচৰত আৰু নেলাগে ন ক'ত লগালে ধুনীয়া আগফালে দিলেগে যে দিয়ক ধুব লাগিব চব গৰম পানী ঠাণ্ডা পানী হেক মই 3 ৰাউণ্ড কৰোঁ তো এইটো লাষ্ট ৰাউণ্ড হয় মাক এতিয়া গৰম পানী হেক দিব লাগিব তো যিখিনি যে আদা পিহি থৈছিলোঁ যে সেইখিনি আনি ধুনীয়াকৈ লগাই দিলোঁ কঁকালত আৰু এই কাপোৰখন দেখিছেনে সৰিব পৰা নিচিনাকৈ গৰম আছে যে সেইখিনি চাই লৈছোঁ আৰু আপোনালোকক মই আগতে দেখুৱাইছোঁ ধুনীয়াকৈ চেপিলৰ যিখিনি পানী আছে গৰম পানী উলিয়াই ল'লোঁ আৰু ধুনীয়াকৈ ঢাকি এতিয়া মই থৈ দিমগৈ গা পা ধুই এতিয়া খাই আছে আম তাৰপিছত মিঠা আছে নাই আছে ভাল লাগিছে খাই কেইটা খালা তুমি এতিয়ালৈ দুটা অকলে খাই দিলে হে মই খাম দেই তুমি দুটা খালা এটা মোক দিয়া নিজে হ'লে দুটা অকলে খালা এইটো হ'লে মই শ্বেয়াৰ কৰিব লাগিব তোমাক তুমি মোক শ্বেয়াৰ নকৰিলা যে মোৰ লগত শ্বেয়াৰ নকৰিলা যে হ'ব ময়ো দিম দেই হ'ব সো গাইস মোৰ আজি ব্লগটি আপোনালোকে চাই কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিকালি মোৰ ফেচবুক পেজ চাই আছে পেজটো ফ'ল' কৰি ল'ব আচলতে ফেচবুকত মই লং ভিডিঅ' নিদিওঁ শ্বৰ্ট ভিডিঅ' দিওঁ ৰিলছ দিওঁ সৰু সৰুকৈ তো আপোনালোকে লং ভিডিঅ' যদি চাবলৈ হয় তেনেহ'লে মোৰ ইউটিউব চেনেলত চাব পাৰে আৰু ইউটিউব চেনেলৰ ভিডিঅ'বিলাক যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব